মজা আছে বনাই আছোঁ কলডিল পাৰ মাংস ধনিয়া কেপচিকাম মিক্সিং কৰি এটা মানে জালুক আদি দি পেলাই ধুনীয়া এবিধ তৰকাৰী। আৰু এই তৰকাৰীবিধ কাৰ কাৰ প্ৰিয় আৰু কোনে এনাৰ্জি উঠাবলৈ চায়। আমাৰ আচলতে পাপৰি মোৰ দুইটাই ল' প্ৰেছাৰ, গতিকে মাজে মাজে এইবিধ খাই থকা হয়। আপোনাৰ প্ৰিয়নে? সম্পূৰ্ণ ভিডিঅ'টো চাবচোন, জনাব। নমস্কাৰ, মই বাবাটো বৰুৱা। আজি ঘৰুৱাভাৱে এটা ভিডিঅ' দেখাওঁ। ইয়াত আছে কলডিল, আলু আৰু কেপচিকাম, বিলাহী, পিঁয়াজ, জলকীয়া আৰু এয়া পাৰ মাংস আনিছিলোঁ। পাৰ মাংস কলডিলৰ সৈতে বনাই খাম। এইটো এটা অসমীয়াৰ জুতি, কলডিলৰ সৈতে পাৰ মাংস। আৰু পাৰটো পুৰি মেলি কাটা হ'ল, কাটি এইটো বনাই দিছে আচলতে দোকানত, চব তৈয়াৰী কৰি দিয়া হৈছে। আৰু কলডিলৰ লগত এটা জুতি বনোৱা হ'ব। গতিকে কথাটো এনেকুৱা, এতিয়া আমি মজাছে খোৱাটো মানে বনোৱাটো আৰম্ভ কৰোঁ আৰু আপোনালোকেও ৰেচিপিটো চাই যাব। এইটো আইডিয়া কৰিহে বনাইছোঁ। কেপচিকাম আগতে এনেকৈ মিছলা দিয়া নাছিলোঁ, আজি দি দিছোঁ, দেখা যাওক কি হয়। আৰু এয়া মজা আছে বেঙেনা ফ্ৰাই কৰিম, লগত বেঙেনা থাকিব। বেঙেনা মোৰ মজা আছে। তেল গৰম হৈ গ'ল, আইৰণ কেৰাহীখন লৈছোঁ, লৈ পেলাই ধুনীয়াকৈ তেজপাত দি দিছোঁ। একদম চৰচৰীয়াকৈ আহি গৈছে। ঠিক আছে, তেজপাত দিয়াৰ পিছত আমি পিঁয়াজ বিলাহী গোটেইখিনি আমি দি দিয়াৰ এটা চেষ্টা কৰোঁ। মজা আছে। এতিয়া এইটো ফ্ৰাই চলোঁ। ইয়াতে আলুটো দি দিলোঁ আৰু আদা নহৰু মিশ্ৰণটো দি দিলোঁ। এতিয়া ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰি মানে বিলাহীটো কমি যোৱা কৰিব লাগিব কাৰবাৰটো। এতিয়া ইয়াতে আমি পাৰ মাংসখিনি দি দিম। সেইটো মোৰ ষ্টাইলত নতুনকৈ বনাইছোঁ। পাৰ মাংসখিনি দি দিলোঁ। এতিয়া অকণমান নিমখ দি খুব ভাজিব লাগিব। তাৰপৰা দেখাই আছোঁ দেই, মজা আছে। আৰু ভাজি থকাৰ পিছত এনেকুৱা হৈছেগৈ, খুব ভাজিব লাগিব, খালি 10-15 মিনিট ভাজি থাকিব লাগিব। চিমনিটো চলাই দিছোঁ, সেইকাৰণে মাতটো তেনেকুৱা হৈছে। এতিয়া কেপচিকাম আৰু আপোনাৰ পাহাৰীয়া যিটো কলডিল G9 কলৰ, সেই কলডিলটো দি দিয়া হৈছে। আৰু পাৰ মাংস সদায় এনাৰ্জিৰ কাৰণে খোৱা হয়। পৰিমাণটো যিহেতু কম, গতিকে পিছলৈ কমিবগৈ। আৰু এইটো এনেকৈ বনাই এতিয়া ফ্ৰাই কৰি থাকিব লাগিব দেই। ভাজি থকা হৈ আছে, মজা আছে। আৰু অলপ ভাজিব লাগিব, দেখা যাওক কি হয়। এতিয়া ভাজি এইটো পৰ্যায় পালেগৈ। এতিয়া অলপ পানী দি আমি উতলাম। আমি এতিয়া ঢাকনাখন উদঙাই দিয়াৰ লগে লগে এইটো পৰ্যায়ত উতলি আছে আৰু মজা আছে, কিবা এটা হৈছেগৈ। শেষ পৰ্যায়ত ধনিয়া চনিয়া দি আপোনালোকক দেখাই আছোঁ দেই। পূৰা ধুনীয়া পৰ্যায় এটা হৈ আছে ন, এনেকৈ। আৰু এয়া হাতে ছিঙি পেলাই মই থৈ দিছিলোঁ ধনিয়া, অলপ ডাঠকৈ দি দিছোঁ ধনিয়াটো। আৰু হাতে ছিঙিলে ধনিয়া গোন্ধটো থাকে, খালি এইটো চালানী ধনিয়া, ঘৰৰ খেতি নহয় দেই। কলডিল পাৰ মাংস, এই জোলখন কাৰ কাৰ প্ৰিয় জনাবচোন। আজি যেনিবা মই কেপচিকামটো এমানতে হৈ গ'ল। এতিয়া গেছ অফ কৰি দিওঁ। মজা আছে, হৈ গৈছে। ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ বেঙেনা ফ্ৰাই কৰি আছোঁ। বেঙেনা ফ্ৰাই মজা আছে, হৈ গ'ল। এতিয়া আমি ভাত সাজ মজা আছে বনালোঁ। বনোৱাৰ পিছত তেওঁ একদম থ্ৰেডিং কৰি একেবাৰে ধুনীয়া হৈ পেলাই আহি গ'ল। একদম বনাই থৈ দিছোঁ। এতিয়া আকৌ থিয়েটাৰ আছে মৰিগাঁও, এতিয়া বনাইছোঁ। কেনেকুৱা লাগিছে এইটো মোক ৰিভিউ দিয়া পটাপট। সঁচাকৈ কোৱা, মজাছে গুলি।